বহুত কষ্ট, বহুত আৱেগ আৰু বহুত দুখেৰে তেওঁক আজিৰ পৰা মোৰ জীৱনৰ পৰা বিদায় দিলোঁ। শেষত তাইক মৰমৰ মাতটোৰে লাষ্ট শব্দ বুলি কৈ একেবাৰে তাইক আঁতৰি যাবলৈ দিলোঁ। কাৰণ তাইক মই বহুত বেছি ভাল পাইছিলোঁ। কিন্তু তেওঁৰ কিবি ভুল আছিলে, দোষ আছিলে। দুখবোৰ তেনেকুৱা নহয়, দুখবোৰ এনেকুৱা, মই কিবা এটা কৰিম খুজিলে তেওঁ মোৰ জীৱনৰ বাবে বাধা বখলি হৈ পৰে আৰু সেই কামটো মোক কৰিবলৈ নিদিয়ে। সেইবাবে বহুত দুখ আৰু বহুত যন্ত্ৰণাৰে তেওঁক আজিৰ পৰা মোৰ জীৱনৰ পৰা একেবাৰে চিৰদিনৰ বাবে বিদায় দিলোঁ। বিদায় দি মই ভালকৈ থাকিব পৰা নাই, তথাপিও তেওঁক মই বিদায় দিলোঁ। কাৰণ তেওঁ মোৰ বাবে খুব প্ৰয়োজন আছিল। তাৰপিছত যেন তেওঁ মোৰ বাবে একেবাৰে অভিশপ্তও আছিল বা মোৰ বাবে বেয়াও আছিল। কাৰণ কিবা এটা শুভ কাম কৰিব খুজিলেও তেওঁ মোৰ ওপৰত বাধা বখলি হৈ পৰে। সেইবাবে আজিৰ পৰা তেওঁক মোৰ জীৱনৰ পৰা একেবাৰে আঁতৰি যাবলৈ দিলোঁ। তেওঁক মই নিজৰ কৰাৰ পিছতো যদি মই তেওঁক বেয়া পাওঁ বা তেওঁক মই কিছুমান ভুলৰ বাবে প্ৰতিদিনে মই তাইক কেটেৰা মেটেৰা গালি খুৱাওঁ বা গালি শুনাওঁ, তেতিয়াহ'লে তাই বহুত কষ্ট পাব। সেইকাৰণে আৰু তেওঁক মই মোৰ জীৱনৰ পৰা আঁতৰি যাবলৈ দিলোঁ। কাৰণ গোটেই জীৱনটো মোৰ বাবে বা মোৰ কাৰণে তেওঁ গালি মাত শুনি থাকিব লগা নহওক, তেওঁ ভালে থাকিবলৈ দিছোঁ। কষ্ট হ'ব কিছুদিন, দুখ কৰিম কিছুদিন। হয়তো তেওঁক পাহৰাটো মোৰ বাবে বৰ সহজ কথা নহয়, তথাপিও তেওঁক পাহৰিবলৈ চেষ্টা কৰিম। তেওঁক একেবাৰে পাহৰিবলৈ চেষ্টা কৰিম। যিমানে কষ্ট নহওক কিয়, তাৰপিছতো তেওঁক মই পাহৰিবলৈ চেষ্টা কৰিম। পাহৰি যাম তেওঁক কোন আছিল মোৰ জীৱনৰ কাৰণে আৰু কি আছিল, সকলো কথা পাহৰি যাম। আজিৰ দিনটো মোৰ বাবে বিষাদ আৰু মোৰ বাবে কষ্টকৰ। আজিৰ দিনটো মই এনেকৈয়ে সাৱটি ৰাখিলোঁ কোনোবা এটি ছ'চিয়েল মিডিয়াত।